এইটো এডভাৰটাইজমেণ্ট আহিছে আছাম ক্ৰিকেট এছ'চিয়েশ্যনৰ ফালৰ পৰা আহিছে। ইয়াতে পোষ্ট মুকলি হৈছে হেড কোচ পোষ্ট মুকলি হৈছে। তাৰপিছত নেক্সট হেড কোচ ফৰ আছাম ছিনিয়ৰ। নেক্সট আছে আণ্ডাৰ-19 আণ্ডাৰ-23 ইয়াতে উল্লেখ কৰা আছে। প্ৰথমটো আপোনালোকে দেখা পাইছে। নেক্সট 3 নম্বৰটো যোনটো আছে এছিষ্টেণ্ট কোচ, 4 নম্বৰটো এছিষ্টেণ্ট কোচ, 5 নম্বৰটো ভিডিঅ' এনালিষ্ট, 6 নম্বৰটো মেণ্টেল ষ্ট্ৰেংথ ট্ৰেইনিং কোচ, তাৰপিছত 7 নম্বৰটো আছে মেচিয়ৰ স্পৰ্টছ মাছাজ থেৰাপিষ্ট। এতিয়া কোৱালিফিকেশ্যনবিলাকো দিয়া আছে এলিজিবিলিটি। পোষ্ট 1, 2 কাৰণে দিয়া আছে আপোনালোকে দেখা পাইছে। প্ৰফেশ্যনেলি কোৱালিফাইড কেণ্ডিডেট উইথ এক্সপিৰিয়েঞ্চ অফ কোচিং ইন এ ষ্টেট ক্ৰিকেট টিম ফৰ মিনিমাম of 5 years for men's and 3 years for women's. Next আছে post 3 আৰু 4 কাৰণে দিয়া আছে professionally qualified candidate with experience of handling state cricket team for a minimum of 3 years for men's and 2 years for women's. Next আছে 3 নম্বৰটো যোনটো 4 post number 5 টো কাৰণে যোনটো 5 নম্বৰ পোষ্টটো আছে ভিডিঅ' এনালিষ্টৰ কাৰণে qualified BCCI analyst having on field experience of at least 3 BCCI match. Next আছে যোনটো 6 নম্বৰটো পোষ্ট আছিলে সেই পোষ্টটোৰ কাৰণে for post number 6 mental strength training কোচৰ কাৰণে professionally qualified candidate with experience in similar line. Next আছে 7 নম্বৰ পোষ্টটোৰ কাৰণে মেচিয়ৰ স্পৰ্টছ মাছাজ থেৰাপিষ্টৰ কাৰণে professionally qualified candidate with experience in similar line. আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকে 17 মে'ৰ আগতে আপোনালোকে এপ্লিকেশ্যন আপোনালোকে ইমেইল যোগেও কৰিব পাৰিব। লগতে ইয়াতে দি থোৱা আছে এড্ৰেছটো, এই এড্ৰেছটোতো পঠাব পাৰিব। আছাম ক্ৰিকেট এছ'চিয়েশ্যন ACA ষ্টেডিয়াম বাৰছাপাৰা গুৱাহাটী 18। আৰু নেক্সট ইয়াতে মই জুম কৰি দেখাইছোঁ, ইমেইল যোগে পঠাব পাৰিব। এইটো ইমেইলত পঠাব পাৰিব আপোনালোকে। মই জুম কৰি দিছোঁ, এটা আপোনালোকে দেখা পাইছে recruitment.assamca@gmail.com আপোনালোকে পঠাব পাৰিব আপোনালোকৰ CV-খন বা বায়'ডাটাখন। আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰি জনাব, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।